নমস্কাৰ দৰ্শকসকল, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে টকাৰ সমস্যা দূৰ কৰিবৰ বাবে আৰু যদি গোপন শত্ৰু আছে আপোনাৰ তেনেহ'লে কৰিব পাৰে আজিৰ আৰু কাইলৈৰ এই বিশেষ উপায়। আৰু আপোনালোকে 10 তাৰিখ আজি আৰু অহাকালিলৈ 11 তাৰিখে যিকোনো এদিন কৰিলেই হ'ব। আজি আৰু অহাকালিলৈ যিহেতু একাদশী, ভগৱান বিষ্ণুৰ যিকোনো মন্ত্ৰ আপোনালোকে জপ কৰিব পাৰে, মা লক্ষ্মীৰ মন্ত্ৰ জপ কৰিব পাৰে। আজি ভিডিঅ'টো দিওঁতে দেৰি হৈ গ'ল। আজি ৰাতি যদি আপোনালোকে পূজা কৰা নাই বা যদি আপোনালোকে নিৰামিষ খাইছে কৰিব পাৰে, আৰু অহাকালিলৈ পৰাপক্ষত নিৰামিষ খাব, যদি পাৰে ব্ৰত ৰাখিব আৰু ভগৱান বিষ্ণু মা লক্ষ্মীৰ মন্ত্ৰ এগছি চাকি জ্বলাই জপ কৰিব। কিবা যদি টকাৰ সমস্যা হৈ আছে বা টকাৰ দৰকাৰ হৈছে তেনেহ'লে সেই ইচ্ছাটো কৈ ল'ব। তাৰপিছত আপুনি অতি কমেও মন্ত্ৰ 108 বাৰ জপ কৰিব। 11 তাৰিখ শনিবাৰে যদি পাৰে তুলসী গছৰ শুকান ঠাৰি এটুকুৰা আনিব, তাতেই মেৰিয়াই ল'ব কলোৱা বা হাতত বন্ধা যে সূতা পায়, আৰু সেই সূতা শলিতা হিচাপে ব্যৱহাৰ কৰি মিঠাতেলৰ চাকি আপুনি জ্বলাব পাৰে। আৰু যদি পাৰে আহঁত গছৰ তলত জ্বলাই দিবগৈ আৰু ঘৰতো এগছি দিব। আপোনাৰ ঘৰৰ পৰা সকলো ধৰণৰ টকা পইচাৰ সমস্যা দূৰ হ'ব। শনিবাৰে আহঁত গছৰ তলত অহাকালিলৈ মিঠাতেলৰ চাকি এগছ দিব। যদি পাৰে কোৱামতে কৰিব তুলসী গছৰ ঠাৰিৰে, নোৱাৰিলে এনেই মিঠাতেলৰ চাকি এগছ জ্বলাই আহঁত গছজোপাত 11 বাৰ ঘূৰিব, মানে প্ৰদক্ষিণ কৰিব 11 বাৰ, ঘড়ীৰ কাটাৰ দিশত কৰিব। তাৰপিছত ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ বা শ্ৰীম মন্ত্ৰ জপ কৰিব। ঘূৰি থাকোঁতেও জপ কৰিব আৰু তাৰপিছতো আপুনি 2 মিনিট 3 মিনিট 5 মিনিট যেনেকৈ পাৰে তাতেই জপ কৰিব গছজোপাৰ ওচৰতে। মনত ৰাখিব গছজোপা কিন্তু ডাঙৰ গছ হ'ব লাগিব, আৰু তাৰ তলত বহি আপুনি চাকি গছ আগবঢ়াই মন্ত্ৰ জপ কৰিব। আপোনাৰ যি টকাৰ সমস্যা হৈ আছে সেই কথা প্ৰকাশ কৰিব। আজি ৰাতি মানে 10 তাৰিখৰ ৰাতি আৰু 11 তাৰিখৰ ৰাতি দুটুকুৰা কৰ্পূৰৰ লগত 2টা অক্ষত লং জ্বলাই দিব ঘৰৰ প্ৰধান দৰজাৰ সন্মুখত। এইখিনি হৈছে টকা পইচাৰ সমস্যা দূৰ কৰিবৰ বাবে। এতিয়া জানক গোপন শত্ৰু দূৰ কৰিবৰ বাবে এটা সহজ উপায়। অহাকালিলৈ মানে 11 তাৰিখে আপুনি যিকোনো সময়তেই এটা গোটা নহৰু ল'ব। নহৰুৰ ফুটাবোৰ অক্ষত থাকিব লাগিব, মানে ক'তো এৰুৱা বা ফটা বা ভঙা হ'ব নালাগিব। এতিয়া নহৰুটোত শত্ৰু বুলি লিখি দিব মাৰ্কাৰ পেনেৰে, ক'লা ৰঙৰ মাৰ্কাৰ পেনেৰে লিখি দিব শত্ৰু বুলি, আৰু তাৰ চাৰিওদিশে 4টা ক্ৰছ চিন দিব। এতিয়া আপোনাক লাগিব এটা পুৰণা গজাল, মামৰে ধৰা হ'লে বেছি ভাল। তেনেকুৱা এটা গজাল লৈ সেই শত্ৰু বুলি য'ত লিখিছে তাতেই আপুনি ফুটাই ভৰাই দিব। এতিয়া এই নহৰুটো নি ঘৰৰ বাহিৰত, পাৰিলে দূৰত কোনো নথকা জেগাত বা পথাৰৰ জেগাত মাটিত পুতি থৈ ঘৰলৈ ঘূৰি আহিব। পিছফালে ঘূৰি নাচাব। আপোনাৰ যিমান গোপন শত্ৰু আছে সকলো আঁতৰিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।